ডিয়ার স্টুডেন্ট 6 নম্বর প্রশ্নটোত কোৱা হৈছে যে 2/3 ৰ সমতুল্য বা সমমানৰ 6টা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা। 6টা পৰিমেয় সংখ্যা আমাক নিৰ্ণয় কৰিব দিছে 2/3 ৰ সমতুল্য হ'ব লাগিব। তো ইয়াৰ আনসাৰটো হ'ব আমি 2/3 6 বাৰ লিখো 2/3 2/3 2/3 2/3 2/3 আৰু এটা লিখিব লাগিব 2/3 লিখাৰ পিছত আমি ইয়াৰ লগত পূৰণ কৰিম 2 এর ওপৰত অর্থাৎ 1তকৈ বেছি ইয়াত 2 পূৰণ কৰিলে তলতো 2 পূৰণ কৰিব লাগিব। তে এতিয়া কি কৰিম 2 দুগুণে 4 2 3 গুণ 6 তলে উপরে যেটো সংখ্যা সেম সংখ্যাৰে পূৰণ কৰিব লাগিব। তো তলতো 2 এৰে পূৰণ কৰা হৈছে ওপৰতো 2 এৰে পূৰণ কৰা হৈছে। তাৰ পিছত এটা আমি 3 এৰে পূৰণ কৰিম তলতো 3 দিব লাগিব। তো 3 3 গুণে 9 3 দুগুণে 6 ইয়াৰ লগত আমি 4 পূৰণ কৰিম। এনেকে পৰ্যায়ক্ৰমে বঢ়াই গৈ থাকিলে হ'ব। 4 দুগুণে 8 4 3 গুণ 12 তাৰ পিছত 5 5 দুগুণে 10 5 3 গুণে 15 তাৰ পিছত আমি 6 পূৰণ কৰো 6 দুগুণে 12 6 3 গুণ 18 তাৰ পিছত আমি 7 পূৰণ কৰো এটা কি হ'ব 7 3 গুণে 21 7 দুগুণে 14। তো এইগিটা আমাৰ কি হ'ব এইটা হল আমাৰ এই প্ৰত্যেকটোৱে হল আমাৰ 2/3 সমতুল্য পৰিমেয় সংখ্যা। ইয়াত আমি কি পালো যে এতিয়া আমি লিখিব পাৰো যে 2/3 ৰ 6টা সমতুল্য পৰিমেয় সংখ্যা হল এটা হল 4/6 তাৰ পিছত হল 6/9 8/12 10/15 তাৰ পিছত হল 12/18 আৰু 14/21। যদি এইবোৰ আকৌ আমি কি লঘিষ্ঠ আকাৰলৈ লওঁ অৰ্থাৎ কটাকটি কৰো তেতিয়া আমি আকৌ 2/3 পাম। গতিকে এইকেইটা সেইকাৰণে সমতুল্য বুলি আমি কওঁ। এতিয়া এইটো আমাৰ আছিলে 6 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। আমাৰ 7 নম্বৰ প্ৰশ্নত কৈছে -1/3 ৰ সমতুল্য 5টা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা। ইয়াত আমি আনসাৰটো লিখিছো সমাধান। তো আগৰ নিচিনা যেটো 6 নম্বৰ প্ৰশ্ন সমাধান কৰিলে ইতিমধ্যে ঠিক একেদৰে আমি এইটো কৰিম -1/3 into 2/2 ঠিক ইয়াত 2 গুণে 2 আৰু 2 3 গুণে 6 আৰু মাইনাসটো আমি সন্মুখত দি দিম মাইনাস ওপৰত দিলে হ'ব। তাৰ পিছত আকৌ আমি এইটো লিখিলো -1/3 into ইয়াৰ লগত 3 পূৰণ কৰিম। তাৰ পিছত 3 গুণে 3 3 3 গুণে 9 মাইনাসটো আমি ওপৰত দিব পাৰো। তাৰ পিছত -1/3 into 4/4 equal 4 4 গুণে 4 4 3 গুণে 12 তাৰ পিছত -1/3 into 5/5 এটা কি হ'ব 5 3 গুণ 15 5 গুণে 5 তাৰ পিছত -1/3 into 6/6 তেতিয়াহলে 3 6 গুণে 18 6 গুণে 6। তো এখানে আমি ইয়াতে 5টা পালো। এটা আমি লিখি দিও এটাকে
-1/3 5টা সমতুল্য পরিমেয় সংখ্যা হল এটা হল -2/6 আনটো হল -3/9 -4/12 তাৰপিছত হল -5/15 -6/18 এইকেইটাই আমাৰ এই -1/3 সমতুল্য পরিমেয় সংখ্যা। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোৰ সমাধান উলিয়াম। 8 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ পরিমেয় সংখ্যাবোৰ লঘিষ্ঠ আকাৰলৈ পৰিৱৰ্তন কৰা। তো এইবোৰ আমাৰ কি হৈ আছে, অলপ ডাঙৰ হৈ আছে। এইবোৰ আমি লঘিষ্ঠ অৰ্থাৎ সৰু আকাৰ যিমান পাৰো সৰু আকাৰলৈ প্ৰকাশ কৰিব লাগে। এতিয়া আমি এইটোৰ সমাধান উলিয়াম। আনসাৰ ইয়াত আমি 1 নম্বৰটো লৈছো -25 / 30। তো এইটুক আমি কি কৰিম, প্ৰথমতে আমাৰ এই দুটা সংখ্যা ওপৰ আৰু তলত আমি দুটাৰে উৎপাদক বিশ্লেষণ কৰিব লাগিব। তো ইয়াত আমি কি কৰিম, 25ৰ উৎপাদক কি কি আছে আমি উলিয়াই লওঁ। 25ক আমি 5ৰে ভাঙিব পাৰি, 5 বাৰ যায়। ইয়াত কি হ'ব, আমি লিখিলো -2 ৰাখি দিলো, তাৰপিছত 5 × 5 তলত আমি 30ক ভাঙি দিওঁ। 30ক যদি আমি ভাঙো তেতিয়াহ'লে ইয়াক 2ৰে ভাঙিলে 15 বাৰ যাব আৰু 3ৰে ভাঙিলে 5 বাৰ যাব। গতিকে ইয়াৰ উৎপাদক হ'ব 2 পূৰণ 3 পূৰণ 5। এতিয়া আমি কেনসেল কৰি দিওঁ, 5 আৰু 5 কেনসেল, এতিয়া আৰু কেনসেল নাযায়। গতিকে বাকিকেইটা আমি পূৰণ কৰি দিওঁ। 2 3 গুণ 6 আৰু ওপৰত 5। গতিকে এইটো হ'ব আমাৰ লঘিষ্ঠ আকাৰ। ঠিক একেদৰে আমি 2 নম্বৰটো কৰিম। 2 নম্বৰত আমাৰ কি দিয়া আছে, 72 / 120। তো 72 ইয়াৰ উৎপাদক কৰো আমি। 2ৰে দিলে 36, 2ৰে দিলে 18, 2ৰে দিলে 9 আৰু 3ৰে দিলে 3। তেতিয়াহ'লে ইয়াত আমি ওপৰত লিখিম 2 × 2 × 2 × 3 × 3। তাৰপিছত তলত আছে 120। 120ৰ যদি আমি উৎপাদক কৰো তেতিয়াহ'লে 2ৰে দিলে 60, আকৌ 2ৰে দিলে 30, 2ৰে দিলে 15 আৰু 3ৰে দিলে 5 পাম। গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5। এতিয়া যদি আমি কেনসেল কৰো, 2 আৰু 2 কেনসেল, 2 আৰু 2 কেনসেল, 2 আৰু 2 কেনসেল, 3 আৰু 3 কেনসেল। তো ওপৰত ৰৈ গ'ল আমাৰ 3, তলত হল 5। তো এইটোই হ'ব আমাৰ কি লঘিষ্ঠ আকাৰ। এতিয়া 3 নম্বৰলৈ যাওঁ। আমার 3 নম্বরত দিয়া আছে -75 / 120। তো ইতিমধ্যে আমি কি কৰিলো, 120ৰ উৎপাদক আমি ইতিমধ্যে উলিয়াইছো ইয়াতে। তো তলৰখিনি আমি লিখি লওঁ, 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5। এতিয়া 75ৰ কি কি উৎপাদক আছে আমি উলিয়াই দিওঁ। 5ৰে দিলে আমি কি পাম, বা 3ৰে দিলে 2 বাৰ আৰু 5 বাৰ। এতিয়া 5ৰে দিলে 5 বাৰ হ'ব। গতিকে ওপৰত আমি পাম মাইনাসটো লিখি ললো, 3 পূৰণ 5 পূৰণ 5। গতিকে এটা কেনসেল কৰো আমি, 3 আৰু 3 কেনসেল, 5 আৰু 5 কেনসেল। এটা আৰু কেনসেল নাযায়। গতিকে আমি ইয়াতে কি লিখিম, যে ওপৰত হৈ গ'ল 5 আৰু মাইনাস
আৰু 2 দুগুণে 4 4 দুগুণে 8 তলত 8 থাকিব এইটো হল আমাৰ লঘিষ্ঠ আকাৰ এতিয়া আমি 4 নম্বৰটো চাইছো 4 নম্বৰত দিয়া আছে আমাৰ 210 ডিভাইডেড বাই 120 ইয়াতে এটা কাম কৰা যায় যে আমি আগত শূন্য ক্যান্সেল কৰি লওঁ আমি এনেকুৱা লাষ্টত যদি শূন্য পাও ক্যান্সেল কৰিব পাৰো গতিকে ইয়াত ওপৰত ৰৈ গল 21 21 এর উৎপাদক কৰিলে 3 দি দিলে হৰণ 7 বাৰ যাব 12 যদি উৎপাদক উলিয়াও তেতিয়াহলে 6 2 এর দিলে 3 গতিকে এইখিনিত আমি পাইছো 21 এর উৎপাদক হল 3 আৰু 7 আৰু 12 উৎপাদক হল 2 পূৰণ 2 পূৰণ 3 3 আৰু 3 ক্যান্সেল কৰিব পাৰো আমি তাৰ পিছত 7 ৰৈ গল তলত 4 এইটো হ'ব আমাৰ লঘিষ্ঠ আকাৰ এতিয়া 5 নম্বৰত লৈছো 5 নম্বৰত আছে আমাৰ 144 divided by minus 180 তো ইয়াত আমি 144 এর কি উৎপাদক আছে উলিয়াই দিও 2 এর দিলে 7 বার 2 বার 2 এর দিলে 3 বার আৰু 6 বার 2 এর দিলে আমি 18 পাম 2 এর দিলে 9 আৰু 3 এর দিলে 3 গতিকে ওপৰত হ'ব আমাৰ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 আৰু তলত হ'ব 180 যদি আমি 2 এর হরণ কৰো 90 হ'ব আকৌ 2 এর হরণ কৰি দিলে 45 হ'ব এতিয়া 3 এর কৰিলে হ'ব 15 আকৌ 3 এর কৰিলে 5 গতি ইয়াত আমি পাইছো 2 পূৰণ 2 3 পূৰণ 3 আৰু 5 গতি ইয়াত 2 2 দুটা ক্যান্সেল 3 3 ক্যান্সেল এই 3 ক্যান্সেল তো বাকি কেটা আমি লিখি দিও ইয়াত হল 2 দুগুণে 4 ইয়াত হল 5 গতি এইটো হ'ব আমাৰ কি লঘিষ্ঠ আকাৰ এতিয়া 6 নম্বৰটো চাইছো 6 নম্বৰত দিয়া আছে আমাৰ 28 divided by 140 তো 28 এর উৎপাদক করিলে 2 এর দিলে 14 2 এর দিলে 7 গতিকে ইয়াত আমি লিখিম 2 পূরণ 2 পূরণ 7 আৰু 140 এর উৎপাদক করিলে 2 এর দিলে আমি 70 পাম 2 এর দিলে 35 আকৌ যদি আমি 5 এর দিও তেতিয়ালে 7 পাম গতি ইয়াত কি হ'ব 2 পূরণ 2 পূরণ 5 পূরণ 7 গতিকে ইয়াত আমি 7 ক্যান্সেল কৰি দিলো 2 ক্যান্সেল 2 ক্যান্সেল গতিকে ওপৰত একো নাই মানে 1 আছে তলত 5 আছে গতিকে এইটো হল আমাৰ লঘিষ্ঠ আকাৰ এতিয়া আমি 7 নম্বৰত চাইছো 7 নম্বৰত দিয়া আছে আমাৰ 65 divided by 140 ইতিমধ্যে আমি 140 এর উৎপাদক কৰিছো ইয়াত পাইছিলো কি 2 পূৰণ 2 পূৰণ 5 পূৰণ 7 আৰু 65 এর যদি আমি উৎপাদক কৰিব যাও 5 এর হৰণ দিলে আমাৰ 13 বাৰ হৰণ যাব 13 টা মৌলিক সংখ্যা গতিকে 5 আৰু কি থাকিব 13 ইয়াত আমাৰ 5 ক্যান্সেল হল আর 13 তো ক্যান্সেল নহয় গতি ইয়াত তলত কি হ'ব 28 পূৰণ কৰিলে তল ওপৰত হ'ব 13 গতি এইটো হ'ব আমাৰ লঘিষ্ঠ আকাৰ এটা আসলে আমার 7 নম্বর প্রশ্নটোৰ সমাধান এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোৰ সমাধান উলিয়াম 8 নম্বৰত আমাৰ সংখ্যাটো আছে কি যে 60 সরি আমাৰ মাজত এটা 7 নম্বৰটো মিস্টেক হৈ গল এটো বেলেগ আছে 7 নম্বৰত এটো আমাৰ 8 নম্বৰ হল 7 নম্বৰ যদি আমি কৰিব যাও 8 নম্বৰ দি আছে 60 ডিভাইড 140 তো minus 60 divided 140 এটা হবে আমার 7 নম্বর আর এটা হলো 8 নম্বর উল্টা পুল্টা হইছে তো 140 তো আমার উৎপাদক দিয়াই আছে 2 into 2 into 5 into 7 আৰু 60 এর উৎপাদক যদি কৰিব যাও 60 যদি 2 এর হরণ করলে 30 আৰু 2 এর দিলে 15 3 এর দিলে 5 এতে 2 পূরণ 3 পূরণ 5 মাইনাস 2 ইয়াতে থাকিব
এতিয়া কেনসেল কৰিব লাগিব 2 2 কেনসেল দুটা আৰু 5 5 কেনসেল ওপৰত মাইনাস ৰৈ গল আৰু 3 ৰৈ গল তলত 7 ৰৈ গল এটো আমাৰ লঘিষ্ঠ আকাৰ এতিয়া 8 নম্বৰৰ এইকেইটা প্ৰশ্ন আছিল এতিয়া আমি কি কৰিম 9 নম্বৰৰ প্ৰশ্নকেইটা সমাধান কৰিম তো ইয়াত 9 ৰ 1 নম্বৰ প্ৰশ্নটোত কৈছে 26/143 এনেদৰে প্ৰকাশ কৰা যাতে হৰটো 11 হয় ইয়াত তলত 11 হ'ব লাগিব তো आंसर হ'ব ইয়াৰ তো আমি কি কৰিম প্ৰথমত এটো লিখি লৈছো যে 26/143 তো প্ৰথমত হে আগৰ নিচিনাকৈ আমি উৎপাদক বিশ্লেষণ কৰো 2 এৰে হৰণ কৰিলে 13 পাম আমি আৰু 143 যদি আমি উৎপাদক কৰো ইয়াক 3 ৰে না যায় 5 এৰো না যায় 7 এৰো না যায় তাৰপিছত 11 ৰে আমি দি চাও এবাৰ 3 বাৰ গতি 11 আৰু 3 পাও গতি ইয়াত আমি কি কৰিছো 2 আৰু 13 লিখিলো আৰু তলত লিখিলো আমি 11 পূৰণ 13 13 আৰু 13 কেনসেল হল এতিয়া তলত 2/11 হল গতিকে আমাৰ হৰটো কি হৈছে 11 হৈছে আমাৰ এটো প্ৰকাশ হৈ গল বা প্ৰুফ হৈ গল তাৰপিছত 2 নম্বৰত কৈছে যে 55/43 এর লব 5 হোৱাকৈ প্ৰকাশ কৰা লবটো 5 হ'ব লাগিব অৰ্থাৎ ওপৰটো 5 হ'ব লাগিব তলটো হৰ হয় তো এই দুটা সংখ্যা আমি কি কৰিম প্ৰথমত উৎপাদক কৰি লও 55 ক 5 এৰে হৰণ কৰিলে আমি কিমান পাম 11 পাম আৰু 143 যদি আমি উৎপাদক বিশ্লেষণ কৰো তেতিয়া ইয়াত যদি আমি কিহেৰে দিও 143 আমি ইতিমধ্যে উৎপাদক পাইছিলো 11 হৰণ কৰিলে 13 বাৰ যায় গতি ইয়াত আমি কি লিখিম आंसरত 55 ক আমি 5 * 11 কৰিম আৰু 143 ক আমি 11 * 13 লিখিম গতি ইয়াত 11 কেনসেল ইয়াত আমাৰ লবটো 5 হল তো ওপৰৰ তলৰটো 13 হল গতি আমাৰ যেটো প্ৰশ্ন কৰিছে লব 5 হোৱাকৈ প্ৰকাশ কৰা তো লবটো আমি 5 পালো এইটো সমাধান হৈ গল এতিয়া 3 নম্বৰটোত আমি চাও কি কৈছে ইয়াত 3 নম্বৰত কৈছে 39/159 ৰ হৰ 53 হোৱাকৈ প্ৰকাশ কৰা হৰটো অৰ্থাৎ তলৰটো তেতিয়ালে দুটা সংখ্যা আমি উৎপাদক কৰিব লাগিব 39 ক যদি আমি 3 ৰে হৰণ কৰো 13 পাম আমি তাৰ পিছত আমি যদি 159 ক যদি উৎপাদক কৰো তেতিয়ালে ইয়াতে আমাৰ কি পাম 3 ৰে হৰণ কৰিলে 15 ভিতৰত 5 বাৰ আৰু 3 বাৰ আকৌ এটো এটা মৌলিক সংখ্যা হয় 53 ইয়াক কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰি গতি ইয়াত আমাৰ কি হ'ব 3 * 13 আৰু ইয়াত হ'ব 3 * 53 গতিকে ইয়াত আমাৰ 3 আৰু 3 কেনসেল হ'ব বাকিখিনি আমাৰ কি হ'ব লঘিষ্ঠ আকাৰ হৈ যাব আৰু হৰটো আমাৰ কি হল 53 হল তো হৰটো আমাৰ কি হ'ব দিছে 53 হোৱাকৈ প্ৰকাশ কৰিব দিছিলে এটো আমাৰ প্ৰমাণ হৈ গল তো এইখিনি আছিল 9 নম্বৰ প্ৰশ্নটোৰ সমাধান গতিকে আজিলৈকে ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিওবোৰ পোৱাৰ কাৰণে নটিফিকেশন অন কৰি ৰাখিব ধন্যবাদ